ঠিক আছে, আমি এতিয়া তোমালোকক হেৰিটো কৰি দিওঁ মানে তোমালোকৰ হেৰিলৈকে হৈ গ'ল। এতিয়া এইটো কি আছিলে, চিলৈকে হৈ গ'ল। ডি আৰু ই মই বাৰে বাৰে কৈছোঁ, ডি আৰু ইম্পৰ্টেণ্ট, ডি আৰু ইটো পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট। মই প্ৰথমতে 2 নম্বৰ গণিতটো দিব ওলাইছোঁ, তোমালোকে চাবা মনোযোগ দি পেলাই। ঠিক আছে, অ'কে। এতিয়া চাবা এইটো কি দিছে, যদি এম কমা এনৰ ঘনমূল, এম কমা এনৰ কি মূল, ঘনমূল হয়, তেন্তে এনৰ মান হ'ব। নাম্বাৰ 1টো আছে কি এম ৰুট এম, নাম্বাৰ 2টো আছে 3m কিউব, 3টো আছে তোমালোকৰ m কিউব, 4টো আছে কিমান, এইটো m স্কোয়াৰ। এইটো চাবা আমাক কি কৈছে ইয়াতে, মই ডিটেইলছটো কৈ দিছোঁ, ভালকৈ মনোযোগ দিবা। যদি m কমা এনৰ ঘনমূল হয়, m কমা এনৰ ঘনমূল মানে এনৰ ঘনমূল কি, আমি ঘনমূলটো কেনেকৈ বুজাওঁ, এনক কেনেকৈ বুজাওঁ, কিমান বুলি কৈছে m, আমাক সুধিছে এইবাৰ এনৰ মান। তো গতিকে এনটো হ'ব লাগিলে, এইটো প্ৰথমতে যদি আমি ডাইৰেক্ট পাতি দিওঁ ভালকৈ, এইটো ৰুট 3টো এনেকৈ পাতিলে তোমাৰ 1/3 হ'ব সমান m। ইয়াৰেতো 1/3টো যদি কেনচেল কৰিব লগা হয়, দুয়োফালে পাৱাৰটো 3 এটাৰে পূৰণ দিব লাগিব। এইটো n টু দি পাৱাৰ 1/3 ইনটু 3, ইয়াতে দিবা তোমালোকে m কিউব, 3 3 কেনচেল, এটাকে n ইকুৱেল কিমান হৈ যাব, m কিউব। তো এনসাৰ কোনটো শুদ্ধ হ'ব, এইটো m কিউবটো। ঠিক আছে, এইটো বুজি পালা, পৰীক্ষাৰ কাৰণে এইটো ইম্পৰ্টেণ্ট গণিত। অ'কে, এইবাৰ আমি কৰিম ইটো মোষ্ট ইম্পৰ্টেণ্ট পৰীক্ষাৰ কাৰণে। তো ষ্টাৰ মাৰি লৈ লিখা, ষ্টাৰ মাৰা নাই। ঠিক আছে, এইটো হৈ গ'ল, স্কিপ কৰি চাব পাৰা তোমালোকে, টেনশ্যন নাই, মই মুছি দিলোঁ। এতিয়া তোমালোকে 5টো চাবা, 5টো বহুত ইম্পৰ্টেণ্ট পৰীক্ষাৰ কাৰণে। অ'কে, কি আছে, এইটো 8 সমান 327, তাৰপিছত তোমালোকৰ আছে এটা 364ৰ মান হ'ব, 64ৰ কি মান হ'ব, কি হ'ব ইয়াতে, নাম্বাৰ 1টো 6, নাম্বাৰ 2টো তোমালোকৰ 7, নাম্বাৰ 3টো আছে তোমালোকৰ কিমান, এইটো 8, আৰু নাম্বাৰ 4টো আছে তোমালোকৰ 9। একদম ইজি হয়, ইমান টান নহয় গণিতটো। মই কেনেকৈ কৰিলোঁ তোমালোকে এইটো লক্ষ্য কৰিবা, আটাইতকৈ লক্ষ্য কৰিব লগা বস্তু হ'ল এইটো। ঠিক আছে, এইটো চাবা, এইটোক যদি আমি ভাঙি কিনে পাতি দিওঁ, এইটো 8 লিখিলে এইটো মানটো হ'ব 1/3, আৰু এইটো যদি ভাঙি দিওঁ কিমান হ'ব মানটো 1/3, আৰু এইটো হ'ব 64টো পাতি দিয়ে এনেকৈ 1/3। ঠিক আছে, 8 টকাৰ ঘন আছিল 2ৰ ঘন, এতিয়া 1/3, 27টো 3ৰ ঘন আছিলে হৈছে, আৰু 64টো আছিল 4ৰ, এনেকৈ দিবা। এইটো কেনচেল থাকিল, কিমান 2 + 3 + 4, অৰ্থাৎ কিমান হ'ব 9। এইটো এনসাৰ। হয়তো বুজি পাইছা, আই থিংক পাইছা। তো এতিয়া থাকিলে তোমালোকৰ মই এটা এক্সাম্পল দিম, চেম গণিত। তো তোমালোকে পাৰা না কৰি কিনে মোক দেখাবাচোন, আই থিংক পাৰিব লাগে, ইম্পৰ্টেণ্ট পৰীক্ষাৰ কাৰণে। এনেকৈ দিলোঁ 3 125 প্লাছ তাৰপিছত 3 216 প্লাছ 3 দিলোঁ 343। ইয়াৰে অপশ্যন কি কি হ'ব, 15 দিলোঁ, 2 নম্বৰ দিলোঁ 16, 3 নম্বৰ দিলোঁ 17, 4 নম্বৰ দিলোঁ 18। কোনটো হয় মোক আনচাৰটো তোমালোকে কৰি পেলাই জনাবা। ঠিক আছে, আটাই পাৰিবা বুলি আশা থাকিল, মোৰ বিশ্বাস আছে তোমালোকে পাৰিবা। চ' তোমালোকৰ R2টো কমপ্লিট কৰি দিলোঁ। এবাৰ আমি নেক্সট R3টো পঢ়িম। তো R3ৰ লগতে তোমালোকক মই যিখিনি লাইভ ক্লাছত পঢ়াই আছোঁ, ৰেগুলাৰ পঢ়াই আছোঁ, এদিন বাদে এদিনকে, ক্লাছ 10ৰ আৰু এদিন 9ৰ থাকিলে এদিন 10ৰ থাকে। তো তোমালোকে যিবিলাকে লাইভ ক্লাছটো এতিয়ালৈকে এটেণ্ড কৰা নাই, লাইভ ক্লাছটো এটেণ্ড কৰি ল'বা। ঠিক আছে, তো পঢ়াৰ ব্যৱস্থাটো অলপমান খেলি মেলি হৈ আছে, মই এইটো ঠিক কৰিম বাৰু খুব সোনকালে। তো তোমালোকে ভিডিঅ'টো মই কাইণ্ডলি পঠালিকে চাবা, আৰু লাইভ ক্লাছখিনি কৰা, আৰু লগতে মই ভিডিঅ'খিনি ৰেগুলাৰ আপডেট দিম। তোমালোকে খালি এটা কাম কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা, যিমান পাৰা শ্বেয়াৰ কৰিবা বন্ধু বান্ধৱীবিলাকৰ লগত। আৰু মই যিখিনি শিকাম গোটেই পৰীক্ষা ৰিলেটেড বস্তুবিলাকে শিকাম, আজে বাজে বস্তু, পৰীক্ষাত নালাগা অলাগতিয়াল বস্তু নিশিকাম, চিন্তা কৰিব নালাগে। ঠিক আছে, আৰু ক্লাছবিলাক কৰি তোমালোকৰ যথেষ্ট উন্নতি হ'ব। মই সেইখিনি কথা তোমালোকক নহদি ক'ব পাৰোঁ, উন্নতি হ'ব, অনান্নতি নহয়। ঠিক আছে, আৰু আদি একো নকওঁ মই, বা তোমালোকে আদি মোক একো ক'ব নালাগে। সম্পূৰ্ণ ক্লাছবিলাক যেতিয়া পঢ়ি কিনে পৰীক্ষা দি উঠিবা, পৰীক্ষা দি কেনেকুৱা লাগে মোক ক'বা। যেতিয়া পৰীক্ষা দি কিনে পেপাৰখন আহিবা নহয়, গণিত আৰু বিজ্ঞানৰ পেপাৰখন, মই যিবিলাক ক্লাছ কৰিছিলোঁ ক্লাছৰ লগত মিলাইছোঁ, বা যদি দিয়াৰ ভিতৰত নাহে তাৰপিছত তোমালোকে মোক ফোনযোগে ক'বা। ঠিক আছে, ধন্যবাদ থাকিল তোমালোকলৈ। আজি ইয়াতে এৰিলোঁ, ভালকৈ পঢ়িবা। অ'কে, ধন্যবাদ। নমস্কাৰ।
নৱ ষ্টাডি পইণ্ট চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ। পুনৰবাৰ আমি এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আমি যোৱা ক্লাছত হেৰিলৈকে কৰিছিলোঁ, মানে আৰটোৰ চাগে আমি 6লৈকে কৰিছিলোঁ। তাৰপিছত যে বাকীকেইটা মই কৰি দিওঁ তোমালোকৰ হাতত। মানে এইকেইটা দিন ভিডিঅ' দিয়া নাছিলোঁ কিয়, তোমালোকক মই মানে লাইভ ক্লাছ কৰি আছোঁ। তো তোমালোকে যিবিলাকে গম নোপোৱা লাইভ ক্লাছ কৰাটো, তো তোমালোকে আহিবা। তো মোৰ লাইভ ক্লাছটো আপডেট থাকে, ৰেগুলাৰ কৰা যায় 9-10। তো এদিন যদি 9 থাকে, এদিন 10 দিওঁ, তেনেকৈ আমি লাইভ ক্লাছকেইটা কৰি আছোঁ। চ' তোমালোকে ভালকৈ মনোযোগ দিবা। ঠিক আছে, আমি যোৱা ক্লাছত মানে ঘনমূলৰ আমি ক'লৈকে কৰিছিলোঁ, তো চাগে বোধহয় আমি R2লৈকে কৰিছিলোঁ। R2ৰ আমি তোমাৰ হেৰিলৈকে কৰিছিলোঁ, 6লৈকে কৰিছিলোঁ। যে 7ৰ কেইটা কৰি কিনে শেষ কৰি দিওঁ। আৰু মই সিদিনা কৈছিলোঁ বোধহয় মই লাষ্ট ক্লাছত, ইয়াৰ পৰা পৰীক্ষাত আগনি দিছে বুলি, মেট্ৰিকত ইম্পৰ্টেণ্ট। তো বেছি দেৰি নকৰি সোনকালে আৰম্ভ কৰি দিওঁ নে কি কোৱা? চোৱা, 7 নম্বৰটোত কি আছে, তলৰ প্ৰতিটো প্ৰশ্নৰ কাৰণে 4টাকৈ উত্তৰ দি আছে। শুদ্ধ উত্তৰটো লিখিব লাগে। 7ৰ 1টো চাবাচোন। 7ৰ 1টো কি দি আছে? 23ৰ ঘনৰ একক স্থানৰ অংকটো হ'ল 23ৰ ঘনৰ একক স্থানৰ অংকটো হ'ল কিমান আছে ইয়াতে চাবা। অপশ্যন দিছে 6, 7, 8, তাৰপিছত এটা দিয়া আছে তোমাৰ কিমান 9। ঠিক আছে, এবাৰ চাবা বিটো, এইটো এটোৰ এনচাৰ, এইটো এ হা কুৱেশ্যনটো। এইটো আৰু বিটো চাবা, তলৰ কোণটো পূৰ্ণ ঘন, অলপমান ধৈৰ্য ধৰি চাবা দেই বস্তুবিলাক। মানে ধৰা মোৰতো ডিজিটেল বৰ্ড নহয় না, মই নিজে লিখিব লাগে গোটেইখিনি বস্তু। তো অলপমান তোমালোকে মনোযোগ দি চাবা, আৰু ভিডিঅ'টো স্পীড দি কিনেও চাব পাৰিবা, তোমালোকৰ নিজৰ কথা সেইটো। তো চাবা বিলাক। ঠিক আছে, 3, 4, 3, আৰু এটা আছে তোমালোকৰ এইটো 1002। তাৰপিছত চিটো কিমান দিয়া আছে, মই ইম্পৰ্টেণ্ট যোনকেইটা কৈ যাম, ভালকৈ মনোযোগ দিবা আৰু পঢ়িবা তোমালোকে এইকেইটা। ঠিক আছে, কিমান আছে 100 আছে, 1000ৰ মান, 1000ৰ মান। এইবোৰতো ইম্পৰ্টেণ্ট পৰীক্ষাৰ কাৰণে দেই। এটা আছে 30, এটা আছে তোমাৰ 100, এটা 3 নম্বৰটো আছে তোমালোকৰ 10। আৰু তাৰমানে মই এইখিনি এহাত মানে কোনোবা আৰ্টটো মানে লাহে লাহে হেৰি কৰা ভিডিঅ' এটা আপলোড কৰা গৈছে। মেইন কথাটো হৈছে কি, তোমাৰ লাইভ ক্লাছত নতুনকৈ আমি দীঘা ভূমিকণ্ঠ ষ্টাৰ্ট কৰিছোঁ। ঠিক আছে, তো যাই মানে এতিয়ালৈকে লাইভ ক্লাছ কৰা নাই। তো তোমালোকক মই কৈছোঁ কি, ৰেগুলাৰ তো কেতিয়াবা 9টা, 9:30, 10টা, 10:30 এইখিনিমানৰ ভিতৰত দিয়া যায়। তো আপডেটটো মই পষ্ট কৰি দিয়াই যায় আগতে। তো তোমালোকে চাই ল'লে গম পাবা লাইভ ক্লাছত। আৰু এতিয়ালৈকে যিকেইটা লাইভ ক্লাছটো চোৱা নাই, তো কাইণ্ডলি তোমালোকে লাইভ ক্লাছটো চাবা, বুজিবা সুবিধা হ'ব। তাতে নতুন চেপ্টাৰ আৰম্ভ কৰিছোঁ দীঘা ভূমিকণ্ঠ। তো ফাৰ্ষ্ট টাইম আমি এইকেইটা কৰোঁ, তাৰপিছত বাকীকেইটা কৰিম, বুজি ল'বা। হ'ব। 23ৰ ঘনৰ একক স্থানৰ অংকটো হ'ল, তেতিয়া 23ৰ ঘন বুলি ক'লে 23 সংখ্যাটোৰ ঘনত কি আছে কোৱাচোন? 23ৰ সংখ্যাটো লাষ্টৰ এককৰ ঘৰৰ সংখ্যাটো কিমান? 3টো তোমালোকে ঘন কৰি দিয়া। অৰ্থাৎ ঘন মানে কি? 3টা 3 কিউব মানে কিমান? 27। এককৰ স্থানত কি আছে তোমাৰ? 3 কি আছে? 7। তো ইয়াৰ এনচাৰ কোনটো শুদ্ধ হ'ব? এইটো মই কেনেকৈ কৰিছোঁ, ইয়াতে আছে এনচাৰটো, তোমালোকে চাই ল'বা। ঠিক আছে, নেক্সটটো আছে তলৰ কোনটো পূৰ্ণ ঘন হ'বলৈ হ'লে এককৰ ঘৰত কি থাকিব লাগে? এটা প্ৰথম কথা যিকেইটা কৈছিলোঁ সেই এটাও নাই, হয় নে নহয়? মই তোমালোকক ইয়াৰে আৰু এটা কথা কৈছিলোঁ, মনত আছে নে নাজানো। তো আই থিংক মনত থাকিব লাগে। 1 কিউব মনত আছে, 2 কিউব মনত আছে, 3 কিউব এনেকৈ যে দিছিলোঁ। আপটো মই তোমালোকক 10লৈকে লিখি দিছিলোঁ, তথাপি মই আদি একবাৰ দিছোঁ যাতে মনত থাকে। 5 কিউব মানে কিমান? 125, 6 কিউব কিমান? 216, তাৰপিছত আহিলে কিমান? 7 কিউবত 343, 8 কিউবত তোমাৰ লাগিল 512, 9 কিউব 729, 10 কিউব মানে 1000। ঠিক আছে, তো ইয়াতে পূৰ্ণ ঘন কোনটো হ'ব কোৱাচোন? চাই কিনে ক'ব পাৰি ইয়াতে। তো ইয়াতে পূৰ্ণ ঘন কোনটো সংখ্যা? এটা 342 আছে নে অপশ্যনত? এইটো 342, সেইকাৰণে এইটো এনচাৰ শুদ্ধ। সেইকাৰণে কৈছিলোঁ লিষ্টখন মনত ৰাখিলে সোনকালে মনত ৰখা বেছি সুবিধা হয়। এইবাৰ এইটোৰ এনচাৰটো চাবাচোন। মানে কি যে কিউব ৰুটৰ মানে মানটো সুধিছে আমাক, ভিতৰত কিমান দি আছে? তো 1000 দি আছে। চ' এইটো মানে একচুৱেলি তোমালোকে এনেকৈ মনত ৰাখিব পাৰা, যদিও এনেকৈ মানটো দিয়া আছে, এনেকৈ দি আছে ন, এইটো বস্তু ভাঙি ল'লে এনেকুৱা হ'ব। 1000টো ভাঙি ল'লে কিমান হ'ব কোৱাচোন? পিছত ভাঙবা, আগতে চাই লোৱা। এইটো মানে 1 কিমান হ'ব? 3। এইবাৰ যদি এইটো তোমালোকে কিউবত লৈ যোৱা, 10 কিউব, এইখিনি পূৰণ হৈছে নাই? অৰ্থাৎ 1/3, 3 কেঞ্চেল, অৰ্থাৎ কিমান হৈ গ'ল এনচাৰটো? 10। তো অপশ্যন ক'ত আছে? এইটো 10। একদম চিম্পল, ইমান টান নহয়। গণিতটো অলপ ইম্পৰ্টেণ্ট আছে, এইটো ইম্পৰ্টেণ্ট। ঠিক আছে, এটা একবার চাই থৈ দিবা। এটা আমি তাৰে পিছৰখিনি কৰিম, দেৰি নকৰোঁ। এতিয়া তোমালোকক 7ৰ ডি আৰু ই দুয়োটা ইম্পৰ্টেণ্ট পৰীক্ষাৰ কাৰণে, বহুত বেছি ইম্পৰ্টেণ্ট। ঠিক আছে,
মিছ নকৰিবা আৰু মই ক্লাছবিলাকত তোমালোকক গোটেই ইম্পৰ্টেণ্ট বস্তুখিনি শিকাই দিম যিবিলাক পৰীক্ষাত মানে সুধি থাকে আৰু সেইবিলাক কুৱেশ্যন বেছি দি থাকিম ঠিক আছে তো ক্লাছবিলাক কৰি কোনো বৰিং নোপোৱা আৰু পঢ়াৰ ক্লাছবিলাকতো অকণমান বৰিং পাবা সেইটো সঁচা কথা 2 নম্বৰ কথা মানে এনেই মানে পৰীক্ষাত হেৰি নকৰা বস্তু নিশিকাওঁ যিখিনি শিকাম বহুত ইম্পৰ্টেণ্ট বস্তু শিকাম তো সেইখিনিলৈকে তোমালোকে মনোযোগ দিবা আই থিংক মানে তোমালোকৰ মানে যথেষ্ট পৰিমাণে লাভ হ'ব আৰু ঘনমূল হয় 10তে এই মাত্ৰ মই লাইভ ক্লাছ কৰি এই ক্লাছটো কৰিলোঁ আজি উপায় নাই এনৰ মান হ'ব তো এতিয়া ৰেগুলাৰ মই ভিডিঅ' এটা দি দিম তোমাক মই কথা দিছোঁ এতিয়া ৰেগুলাৰ দিম মানে এইটো শেষ কৰি দিম আৰু যিমান আছে কিমান আছে ৰুট এম কিউব ৰুট এম তাৰপিছততো আছে তোমালোকৰ এম কিউব আৰু এটা আছে তোমালোকৰ 4 নম্বৰটো এম স্কুৱাৰ এইটো এনচাৰটো সবচে একদম চিম্পল হয় যদি এম কমা এনৰ ঘনমূল এমটো এনৰ ঘনমূল অৰ্থাৎ কি কৈছে এনৰ ঘনমূল বুলি ক'লে এনেকুৱাকৈ দিব লাগে হয় সমান ফাক বুলি কৈছে এম বস্তুটো হ'ল এইখিনি কনচেপ্টটো এইখিনি লাইনটোৰ মিনিংটো হ'ল এইটো ঠিক আছে এইখিনি যদি বুজি